নমস্কাৰ, মই এতিয়া উপস্থিত আছোঁ 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱত। আৰু নলবাৰী ৰাস মহোৎসৱত আহোঁতে ঘূৰি ফুৰোঁতে মই এখন গাঁও দেখা পালোঁ। আচলতে চহৰৰ মাজমজিয়াত এখন গাঁও, সুন্দৰ গাঁও, যিখন গাঁৱত সকলোখিনি উপলব্ধ। আৰু সেই ভিজুৱেলটো মই দেখুৱাবলৈ মই কেমেৰা পাৰ্চনক অনুৰোধ কৰিছোঁ। আহক আমি কেমেৰা পাৰ্চনৰ লগত একেলগে সেই ভিজুৱেলটো চাওঁ। আহক, এয়া চাওক, এখন সম্পূৰ্ণ গাঁও, সুন্দৰ গাঁও, সম্পূৰ্ণ গাঁৱত যিখিনি বস্তু থাকে সেই গোটেইখিনি ইয়াত উপলব্ধ। এয়া আপোনালোকক দেখুৱাইছোঁ, এয়া হৈছে চাংঘৰ, সম্পূৰ্ণৰূপে বাঁহেৰে সজোৱা হৈছে। বাঁহ ওপৰত খেৰ আছে আৰু খেৰেৰে সম্পূৰ্ণৰূপে এই চাংঘৰটো সজোৱা হৈছে। আৰু চাংঘৰৰ এইফালে আছে আপোনাৰ জল জীৱন মিছনৰ আপোনাৰ পানীৰ টেংকিবিলাক ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু বাঁহৰ ঘৰ, খেৰৰ ঘৰ, বেৰবিলাক সম্পূৰ্ণৰূপে বাঁহৰ বেৰ, আৰু ইয়াত থকা ডাষ্টবিনবিলাকো সম্পূৰ্ণৰূপে বাঁহৰ ডাষ্টবিন ইয়াতে প্ৰয়োগ কৰা হৈছে। আৰু ঘৰৰ চৌপাশটো একেবাৰে সুন্দৰ চাফ চিকুণ কৰি ৰখা হৈছে যাতে ৰোগৰ পৰা দূৰত থাকিব পাৰে। আৰু এইটো ইয়াকে বুজোৱা হৈছে যে আমি সকলোৱে চাফ চিকুণ কৰি গাঁওখন ৰাখিব লাগে বা চহৰখন ৰাখিব লাগে বা ঘৰখন ৰাখিব লাগে, তেতিয়াহ'লে আমি ৰোগমুক্ত এটা জীৱন যাপন আমি কৰিব পাৰোঁ। এয়া চাওক, জল জীৱন মিছন অৰ্থাৎ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা পৰিচালিত এইখন গাঁও। আমি ভিতৰত সোমাইছোঁ গাঁওখনৰ। এয়া চাওক, ইয়াতে আছে আপোনাৰ জাকৈ আছে, আপোনাৰ ইফালে কুলা আছে, যিখিনি আমাৰ গাঁও অঞ্চলত থকা সামগ্ৰী, এই সামগ্ৰীখিনি ইয়াতে উপলব্ধ হৈছে। এইবিলাক ভিজুৱেল দেখুওৱা হৈছে। ইয়াতে গাঁৱৰ যিখিনি বস্তু থাকে সচৰাচৰ খেতিয়কৰ ঘৰত এই গোটেইখিনি বস্তু আছে। আৰু ইয়াৰ লগতে এখন অংগনবাদী স্কুল ইয়াতে দেখুওৱা হৈছে, অংগনবাদী স্কুলৰ আৰু প্ৰাথমিক বিদ্যালয় এখন দেখুওৱা হৈছে। গাঁও অঞ্চলত যিহেতু এইবিলাক এতিয়া বৰ্তমান উপলব্ধ। আৰু ইয়াৰ ৰান্ধনী ঘৰ, অংগনবাদী কেন্দ্ৰ এইটো, আৰু তাৰ ওচৰতে আছে ৰান্ধনী ঘৰ, আৰু তাৰ ওচৰতে আছে নিৰ্মল গাঁও প্ৰাথমিক বিদ্যালয়, আৰু তাৰে ওচৰতে আছে শৌচালয়, অৰ্থাৎ অনাময় শৌচালয় ব্যৱহাৰ কেনেকৈ কৰিলে ৰোগমুক্ত হ'ব পাৰি সেইটো ইয়াতে প্ৰকাশ কৰা হৈছে। এয়া চাওক, মই ভিজুৱেলটো দেখুৱাইছোঁ। ইয়াৰ লগতে এইফালে মই কেমেৰা পাৰ্চনক মই কেমেৰাটো লৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ। এইফালে চাওক, ইয়াতে ধান থোৱাৰ বাবে এইটো দুলি বুলি কয় চাগে ন, এইটো দুলি। আৰু ইয়াত আছে চেৰেকী আছে, ইয়াৰ ভিতৰত মই চেৰেকীটো দেখুৱাইছোঁ। এয়া হৈছে চেৰেকী, এইটো হ'ল চেপা, এইখন চালনী হয়। আৰু ইয়াত আছে জাপি, এইটো বৰষুণ নপৰাৰ কাৰণে এইটো আমাৰ পানী দয়া জাপি বুলি কোৱা হয়। এইটো এইফালে আমি আচলতে নলবাৰীৰ অঞ্চলৰ এইফালে এইটো গলি ঘৰ বুলি কয়, আচলতে গোহালি ঘৰ হয়। আৰু ইয়াৰ ওচৰতে আছে শৌচালয়। যিহেতু আমাৰ স্বচ্ছ ভাৰত অভিযানৰ সেই নিয়ম অনুসৰি শৌচালয়টো ইয়াত বনোৱা হৈছে। তাৰ কাষতে আছে এইটো এটা হ'ল পুঁজি, ইয়াতে খেৰ ধান কাটি উঠি তাৰপিছত খেৰবিলাক এনেকৈ থোৱা হয় আৰু এইবিলাক গৰু ছাগলীক খুওৱা হয়, এনেকুৱা ব্যৱস্থা। আৰু তাৰ লগতে কেমেৰা পাৰ্চনক এটা বস্তু মই দেখুৱাবলৈ কৈছোঁ, তলফালে আছে আমি নাৰদৰ বাহন বুলি যাক কওঁ, ঢেঁকী। এয়া ঢেঁকী, আজিকালি ঢেঁকী আপোনাৰ দেখিবলৈ পোৱাই নাযায়, যিহেতু মিক্সাৰ গ্ৰাইণ্ডাৰ হ'ল এতিয়া সকলোবিলাক, তাতে মানুহে প্ৰয়োগ কৰে, ঢেঁকী প্ৰয়োগ নকৰে। ভিতৰত কেমেৰা পাৰ্চনক দেখুৱাব কৈছোঁ, তাতে আছে নাঙল আছে, তাৰপিছত যঁতৰ আছে, বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত আছে, শাল আছে। তাৰপিছত গোহালি ঘৰত থকা যিখিনি বস্তু আছে, মৈ এখন আছে, আৰু গোটেইখিনি বস্তু ইয়াতে উপলব্ধ কৰিছে এখেতসকলে। সম্পূৰ্ণৰূপে এটা ভিজুৱেল ইয়াতে তৈয়াৰ কৰিছে। এখন গাঁৱত যিখিনি বস্তু থাকিবলগীয়া হয় সেইখিনি বস্তু ইয়াতে আছে। আপোনালোকে আহক, গাঁও এখন সম্পূৰ্ণৰূপে আপোনাৰ ল'ৰা ছোৱালীক দেখুৱাওক, তেতিয়া তেওঁলোকে উপলব্ধি কৰিব এখন গাঁৱত কি থাকে। এয়া চাওক, ইয়াতে এইটো গোহালি ঘৰ হয়, এইবিলাকত গৰু ছাগলী ইয়াতে বান্ধে। আৰু ইয়াতে আপোনাৰ নাঙল এখন, কি খেতিয়কৰ সামগ্ৰী নাঙল হয়, এই নাঙলখনেৰে যেতিয়া আপোনাৰ ধান মানে ৰুৱে তাৰ প্ৰাক মুহূৰ্তত নাঙলেৰে হাল বায়। আৰু এইখন হ'ল শাল আছে, তাঁতশাল হয়, তাঁতশাল। তাৰ ওচৰত আছে যঁতৰ। আৰু আটাইতকৈ ডাঙৰ কথা, এইটো আমাৰ এইফালে কি কয় জানে, এইটো হ'ল আমাৰ এইফালে নলবাৰীৰ ফালে কয় হোলাবাৰী। আচলতে বিৰিয়া লিখিত হয়, কিন্তু আমাৰ এই অঞ্চলতে হোলাবাৰী বুলি কয়। এয়া হোলাবাৰী আছে, আপোনালোকক আকৌ মই এতিয়া দেখুৱাম।
আৰু এইফালে মই কেমেৰা পাৰ্চনক মই কেমেৰা লৈ আহিবলৈ কৈছোঁ। এইটো এটা ঘৰ সম্পূৰ্ণৰূপে খেৰৰ ছাল দিছে, খেৰৰ বেৰ দিছে সম্পূৰ্ণৰূপে। এইটো এটা গাঁৱলীয়া ঘৰ হয়, ইয়াতে থকাৰ ব্যৱস্থা উপলব্ধ হয়। মানুহ থকাৰ কাৰণে এনেকুৱা ধৰণৰ ঘৰ গাঁৱৰ অঞ্চলত দেখিবলৈ পোৱা যায়। আৰু তাৰপিছতে মই আকৌ গৈছোঁ গোটেই ভিজুৱেলটো এটা গাঁৱলীয়া পৰিৱেশ ইয়াতে মানে দেখুওৱা হৈছে নলবাৰী চহৰৰ মাজমজিয়াত ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগে সম্পূৰ্ণৰূপে এইটো এটা মানে ভিজুৱেল দেখুৱাবলৈ প্ৰয়াস কৰিছে। গাঁও অঞ্চলৰ নিৰ্মল গাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, যিহেতু আজিকালি গাঁও অঞ্চলত স্বাস্থ্যকেন্দ্ৰ ব্যৱস্থা কৰিছে চৰকাৰে। কেনেকুৱা ধৰণৰ স্বাস্থ্যকেন্দ্ৰ থাকে এইটো ইয়াতে ভিজুৱেল দেখুওৱা হৈছে, দমকল দেখুওৱা হৈছে, গছ গছনি প্ৰয়োজন যিহেতু গাঁও অঞ্চলত, সেইকাৰণে গছ গছনি। তাৰ ওচৰত আছে নামঘৰ, সম্পূৰ্ণৰূপে বাঁহৰ সামগ্ৰীৰে তৈয়াৰী, খেৰ ওপৰত আছে, খেৰ প্ৰয়োগ কৰিছে। এইটো এটা নামঘৰ বুলিও কয়, মন্দিৰ বুলিও কয়, গোটেইখিনি আপুনি ক'ব পাৰিব। যিহেতু সনাতনী আমাৰ হিন্দু ধৰ্মত নামঘৰ আৰু মন্দিৰৰ প্ৰয়োজনীয়তা যথেষ্ট থাকে। আৰু এইফালে মই কেমেৰা পাৰ্চনক দেখুৱাইছোঁ এটা পুখুৰী দেখুওৱা হৈছে, এটা মডেল হিচাপে ইয়াক ব্যৱহাৰ কৰা হৈছে। এই পুখুৰীত যদিও জীৱন্ত ইয়াতে বস্তু নাই, তথাপিতো ইয়াত আৰ্টিফিচিয়েল এইটো বস্তু তৈয়াৰ কৰা হৈছে। হাঁহ দিয়া গৈছে, তাৰপিছত আপোনাৰ জীৱ জন্তু কিছু আছে, তাৰ ওচৰে মানে গছ গছনি, ফুলৰ টাব এইবিলাক সজাই থোৱা হৈছে। আৰু গোটেই সামগ্ৰিকভাৱে এটা সম্পূৰ্ণৰূপে এখন গাঁও আমি ইয়াত দেখিবলৈ পাইছোঁ। এয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছন কেনেকৈ আজিকালি আপোনাৰ পানীৰ ব্যৱস্থা কৰিছে, প্ৰতি ঘৰতে যাতে পানীৰ ব্যৱস্থা হয় সেইটো ইয়াতে দেখুওৱা হৈছে। এবাৰ মই বাহিৰত ওলাই আহিছোঁ আৰু গোটেই ভিজুৱেলটো কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু এইটো ঠাইডোখৰ হৈছে আপুনি হৰি মন্দিৰৰ ফালৰ পৰা আহি ৰেল লাইনটো ক্ৰছ নকৰাকৈ আপুনি যদি ৰাইট ছাইডে সোমাই আহে তেতিয়াহ'লে এই গাঁওখন আপুনি দেখিবলৈ পাব। আৰু এইখিনি ঠাইতে আগতে কেইবাবছৰ ধৰি হেঙুল থিয়েটাৰৰ ঠাই আছিলে, ইয়াতে হেঙুল থিয়েটাৰ আহিছিলে আৰু সেই ঠাইখিনিতে এই গাঁওখন উপলব্ধ। লৈ আহক আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহক আৰু এই গাঁওখন দেখুৱাওক, গাঁৱত কি কি বস্তু থাকে এইখিনি তেওঁলোকে ইয়াতে বুজি উঠিব পাৰিব। যিহেতু আমাৰ ওচৰত এই যিখন গাঁও ইয়াতে কৰিছে, তেখেতসকলৰ কৰ্মকৰ্তা আমাৰ লগত বিষয়াসকল আছে, আমি তেখেতক সুধিছোঁ এইখন কিয়নো নলবাৰী টাউনৰ মাজমজিয়াত গাঁও এখন তৈয়াৰ কৰা হ'ল, কওকচোন বাৰু। নমস্কাৰ। আমি এই যিটো মানে প্ৰজেক্ট আৰম্ভ কৰিছোঁ, এইটো আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা এইটো কৰা হৈছে, নলবাৰী ডিভিজন। আমাৰ উদ্দেশ্যটো হৈছে আমি ৰাসত বিভিন্ন ধৰণৰ আমি সা সামগ্ৰী, খেলৰ পৰা ইত্যাদি কৰি মূৰ্তিৰ পৰা বিভিন্ন বস্তু আমি দেখা পাওঁ। কিন্তু আমি যদি চাব যাওঁ, আমি যদি কেইবাবছৰমান আগত ঘূৰি যাওঁ, যে আমাৰ যিটো গাঁৱৰ পৰিৱেশ আমি ইয়াতে বনাইছোঁ, যে আমি নিৰ্মল গাঁও এখন বনাইছোঁ। নিৰ্মল গাঁৱত আচলতে কি ঘৰ কেনেকুৱা হয়, বা তাৰ যিটো মানে স্বাস্থ্যকেন্দ্ৰই হওক, অংগনবাদী হওক, বা ৰান্ধনী ঘৰে হওক, বা যিটো আমাৰ জল জীৱন মিছনৰ যিটো খোৱা পানী যিটো যোগান আমাৰ চৰকাৰে যোগান ধৰি আছে, এই যিটো পৰিৱেশ বা চালিৰ ঘৰ যিটো, বা আগতে যি আমাৰ কলৰ বেৰা আছিলে, বা ঢুকুনাৰ বেৰা আছিলে, বা নাঙল বা মৈ বা আমাৰ জাকৈ, যিবিলাক সামগ্ৰী হয়তো বহুত আজি নৱপ্ৰজন্মই এইবিলাক চিনি নাপায় বা নাজানে। আৰু আমাৰ উদ্দেশ্য, আমি যদি অতীতত আমাৰ এই বস্তুবিলাক অত্যন্ত প্ৰয়োজনীয় আছিল, গতিকে যাতে অনাগত দিনত আমাৰ যি নৱপ্ৰজন্ম যিখিনি উঠি আহিছে, তেওঁলোকে যাতে গম পায় যে অতীতত কেনেকুৱা ধৰণৰ সা সঁজুলি বা যন্ত্ৰ পাতিৰে আমাৰ গাঁওবিলাক চলিছিল, বা এতিয়া কেনেকুৱা ডেভেলপ হৈছে। সেই উদ্দেশ্য আমি এই প্ৰজেক্টটো মানে আমাৰ নলবাৰী ৰাসত, আমি ৯১তম ৰাসত দেখুৱাৰ কাৰণে অলপ আমি প্ৰয়াস কৰিছোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা। সঁচাকৈ ভাল লাগিছে, গোটেইখিনি বস্তু ইয়াতে মানে ভিজুৱেলটো দেখা পাইছোঁ। আমি এখন গাঁৱত যিখিনি বস্তু থাকে, আৰু আপোনালোকৰ এই যিখিনি প্ৰচেষ্টা সফল হওক এয়া কামনা কৰিছোঁ। আৰু মই ৰাস চাবলৈ অহা ভক্তগণকো মই এটাই অনুৰোধ জনাইছোঁ, আহক আপোনালোকে এবাৰ চাওক, কাৰণ এখেতসকলে যথেষ্টখিনি কষ্ট কৰিছে। মাত্ৰ এটা কামৰ কাৰণে, যিটো কাম নৱপ্ৰজন্মক দেখুওৱাৰ বাবে এখন গাঁৱৰ পৰিৱেশ। ইয়াৰ লগতে আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্লদেৱক, কাৰণ তেখেতৰ মানে একাকাৰ প্ৰচেষ্টাৰ কাৰণে আমি এইখিনি কাম কৰিবলৈ আমি সক্ষম হৈছোঁ।
তেখেতক আমি আমাৰ ফালৰ পৰা আন্তৰিকতে অভিনন্দন জ্ঞাপন কৰিছোঁ। গোটেই টীমটোত আপোনালোকৰ কিমানমান সদস্য আছে? প্ৰায় আমাৰ 12জন আছে। 12জন। এই 12জনে দিনে ৰাতিয়ে ইয়াতে কাম কৰি দিনে আছে? ৰাতি ইয়াত কাম কৰি আছে। গোটেইখিনি ৰাস কমিটিৰ ফালৰ পৰা হৈছে নে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা হৈছে? জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা হৈছে, কিন্তু অলপমান মানে কি কাৰেণ্টৰ ক্ষেত্ৰত অলপ ৰাস কমিটিৰ ফালৰ পৰা বা এই যি জাগাডোখৰ যেনেকৈ দিব লাগে এইখিনি ৰাস কমিটিৰ ফালৰ হয় আছে। মোটামুটি আমাৰ 7 তাৰিখৰ পৰা চলি আছে প্ৰজেক্টটো, 7 তাৰিখৰ পৰা কাম চলি আছে ইয়াতে। তেতিয়াহ'লে আপোনালোকে সকলোৱে চাবলৈ মাতক, অনুৰোধ কৰক। নিশ্চয় মই ৰাইজক এইটোও অনুৰোধ জনাইছোঁ যাতে আমাৰ যিখিনি নৱপ্ৰজন্ম আছে বা আমাৰ যিখিনি গাঁৱৰ মানুহ আছে বা চহৰৰ মানুহ আছে সকলোৱে আহি এই যিটো নিৰ্মল গাঁৱৰ যিটো পৰিৱেশ অন্ততঃ আপোনালোকে এবাৰ অধ্যয়ন কৰক, ষ্টাডি কৰক, তাকে মই অনুৰোধ কৰিছোঁ। বিশেষকৈ নৱপ্ৰজন্ম সেইখিনি আহি হ'লে একবাৰ চালে গম পাব আৰু যে কেনেকুৱা আগত কেনেকুৱা সংস্কৃতি আছিল সেইটো গোটেই বুজি পাব আৰু। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।